তিনিটা অসমত সমষ্টি আছে সেইকেইটাক বাদ দি য'তে যাব বিজেপিৰ হাতত 3 লাখ ভোটত হাৰিব তিনিটা সমষ্টিত গ'লে প্ৰতিদ্বন্দিতা হ'ব জিকিব পাৰে মই নাজানো কোনবাই যদি কোনবা সিটৰ পৰা যাবই খুজিছে সেই তিনিটাৰ ভিতৰত যাওক নহলে ডিব্ৰুগড় লখিমপুৰ কৰি একো লাভ নহব মাৰ্জিন একেই থাকিব কিন্তু যদি যাবই খুজিছে সেই তিনিটা সমষ্টিত কংগ্ৰেছৰ লগত বাৰ্গেন কৰি লৈ লওক তেতিয়া কিবা এটা লাভ হ'ব আমি ব্যক্তি লৈ পেলাই আজি দিনত আৰু বিজেপিয়ে সেইবিলাক চিন্তা কৰিব নেকি আপুনি যিবিলাক নাম ক'লে এইবিলাক নাম অসমৰ মানুহে শুনাই নাই এইবিলাক আপোনালোকৰ মিডিয়াত আছে এতিয়া ভাৰতৰ মানুহে অকল নৰেন্দ্ৰ মোদী নামে শুনি আছে আপুনি বহুত কিবা মানুহৰ নাম কৈ দিলে ৰাহুল গান্ধীৰ ক'লেও কিবা এটা অলপ জানিছিলে আমি 11তে আছো মই 11 বঢ়া নাই মই বঢ়া নাই মই ক'লো নহয় 3খন এতিয়াও বিৰোধীৰ হাতত আছে 11খন আসনত প্ৰতিদ্বন্দ্বী নাই 3খন আসনত কংগ্ৰেছ ইউডিএফ প্ৰতিদ্বন্দ্বী হ'ব আৰু যদি কাৰোবাৰ নাম কৈছিল তেখেতো যদি গৈ উঠে তাতে প্ৰতিদ্বন্দ্বী হ'ব কৰিব ইলেকশ্যনৰ দিন আছে আপোনালোকক টিভিত নিউজবোৰ সোনকালে লাগে আপুনি যাৰ নাম কৈছে এইবিলাক নাম আমি টেনচনে লোৱা নাই আমি চিন্তাও কৰা নাই এইবিলাক আপোনালোকৰ টিভি ষ্টুডিঅ'ৰ নাম হয় মানুহৰ মাজৰ নাম নহয় চাওক মই কোনো দলক উপলুঙা নকৰোঁ কংগ্ৰেছৰ নিজস্ব প্ৰক্ৰিয়া আছে প্ৰাৰ্থী ইলেকশ্যনৰ অসমৰ টিভিৰ মতেতো আৰু প্ৰাৰ্থীৰ লিষ্ট নোলায় গতিকে কংগ্ৰেছৰ নিজস্ব প্ৰক্ৰিয়া আছে অসমত যদি ওলোৱা নাই ৰাজস্থানতো ওলোৱা নাই বা পশ্চিমবংগতো ওলোৱা নাই গতিকে আমাৰ অসমত টিভিৰ চেনেলবিলাকৰ কথা যে আমি যেটো ভাবো এটো হৈ যাব লাগে তেনেকেতো নহয় কংগ্ৰেছৰ নিজৰ প্ৰক্ৰিয়া আছে নিজৰ মতে হ'ব কালিও হ'ব পাৰে মনোনয়নৰ আগদিনা গধূলিও হ'ব পাৰে সেইবিলাক লৈ পেলাই মই কাকো সমালোচনা উপলুঙা এইবিলাক মোৰ ৰাজনীতি নহয় ইলেকশ্যন ডিক্লেয়াৰে হোৱা নাই গতিকে যেতিয়া প্ৰাৰ্থী ডিক্লেয়াৰ কৰিব কিন্তু 11টা সমষ্টিত আমি নিশ্চিতভাৱে জিকিম 3টাত প্ৰতিদ্বন্দিতা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ